Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য টিভিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে কিছুমান তথ্য। আৰু এই তথ্যখিনি কোৱাতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব। বলো তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো। দেশভক্ত তৰুণৰাম ফুকন। তৰিলে দেশ মৰিলে স্বৰ্গ বুলি এই কথাষাৰ আজিৰ পৰা ১১৩ বছৰ আগতে বিদৰ্ভে কোৱা মানুহজনে ছাত্ৰ ছাত্ৰীবোৰক পঢ়া শুনাৰ ক্ষেত্ৰত উৎসাহ দিবলৈ কৈছিল, মন দি পঢ়া, বিলাতলৈ পঠিয়াম। ১৮৭৭ চনৰ ২২ জানুৱাৰীৰ দিনাখন এই মহান ব্যক্তিজনৰ জন্ম হৈছিল আৰু এওঁৱেই আছিল দেশভক্ত তৰুণৰাম ফুকন। প্ৰখ্যাত হলিৰাম ঢেকিয়াল ফুকন, আনন্দৰাম ঢেকিয়াল ফুকনৰ লেখীয়া কীৰ্তি লোকৰ বংশধৰ। তৰুণ ফুকনে সৰুতে ঘৰুৱা শিক্ষকৰ তলত পঢ়া শুনা কৰিছিল। সেই সময়ত সংস্কৃত শিকাটো এক প্ৰকাৰ নিয়মৰ দৰে আছিল আৰু ফুকনৰ ঘৰত তাৰ চৰ্চা হৈছিল বাবে ঘৰতে তেওঁ সংস্কৃত শিক্ষাৰ আভাসো পাইছিল। ফুকনে গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষা পাছ কৰাৰ পিছত কলিকতাৰ প্ৰখ্যাত প্ৰেচিডেন্সি কলেজলৈ বুলি উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলে। প্ৰেচিডেন্সি কলেজত পঢ়ি থকা সময়ত তেওঁ বিলাতলৈ যাবলৈ সুবিধা পায়। সেই সুবিধা গ্ৰহণ কৰি প্ৰেচিডেন্সি কলেজৰ পঢ়া শুনা এৰি বেৰিষ্টাৰী বিষয়ত অধ্যয়ন কৰিব বুলি থিৰ কৰি লণ্ডন অভিমুখে যাত্ৰা কৰে। লণ্ডনৰ পৰা বেৰিষ্টাৰী পাছ কৰি তেওঁ ঘূৰি আহি গোৱালপাৰা জিলাৰ জমিদাৰ ভোলানাথ চৌধুৰীৰ সহায়ত কলিকতা হাইকোৰ্টত ওকালতি আৰম্ভ কৰে। তাহানিখন বৰ্তমান গুৱাহাটীত থকাৰ দৰে হাইকোৰ্ট স্থাপন হোৱা নাছিল। ভৱিষ্যতে যে তৰুণৰাম ফুকন এজন মহান লোক হ'ব পাৰে তাৰ উমান ছাত্ৰ হৈ থাকোঁতেই পোৱা গৈছিল। তেতিয়া তৰুণৰাম ফুকন কটন কলেজিয়েট স্কুলৰ ছাত্ৰ। স্কুলৰ বাৰ্ষিকী অধিৱেশনৰ বঁটা বিতৰণী সভাত ফুকনে ইমান সুন্দৰ ভংগীৰে ইংৰাজীত বক্তৃতা দিলে যে সকলোৱে তেওঁৰ বাকপটুতাত মোহিত হ'ল আৰু ভৱিষ্যতে তেওঁ যে এজন সুবক্তা হ'ব সেই কথাত বিজ্ঞজন পতিয়ন গ'ল। সঁচাকৈয়ে ফুকন পিছলৈ এজন সুবক্তা আৰু নাম কৰা উকিল হৈছিলগৈ। ডিব্ৰুগড়ৰ ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয় কন্যা বিদ্যুৎপ্ৰভা দেৱীৰ লগত ফুকনদেৱৰ শুভবিবাহ সম্পন্ন হয়। সাংসাৰিক জীৱনত তেওঁৰ ২টি পুত্ৰ আৰু ২টি কন্যা সন্তান জন্মলাভ কৰিছিল। কলিকতাত ফুকন ডাঙৰীয়াই যেতিয়া ওকালতি আৰম্ভ কৰে তেওঁৰ ব্যক্তিত্ব, বাগ্মিতা আৰু দক্ষতাৰ বাবে তাৰ বহুতো প্ৰখ্যাত ব্যক্তি আৰু পৰিয়ালৰ লগত বন্ধুত্ব আৰু ঘনিষ্ঠতা হয়। সেই সময়ত তেওঁ অতি বিলাসী জীৱন যাপন কৰিছিল। বিশেষকৈ তেওঁৰ খাদ্য আৰু সাজ পোছাক আছিল অতি ব্যয়বহুল। ইয়াৰ কাৰণো নোহোৱা নহয়। ফুকনৰ বংশ অধিক ধনী হোৱা বাবে তথা নিজেও দেখিবলৈ খুব ধুনীয়া হোৱা হেতুকে এনেবোৰ কথাৰ প্ৰতি তেখেতে আগ্ৰহী আছিল। তেওঁ কলিকতাত ইমানেই জনপ্ৰিয় হৈছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ ভিতৰৰ এজনৰ দৰে চলা ফুৰা কৰিছিল। সেই সময়ৰ ৰজা মহাৰজাবিলাকৰ সৈতেও তৰুণৰাম ফুকনৰ সম্পৰ্ক অতি গভীৰ আছিল, বিশেষকৈ কোচবিহাৰৰ ৰজাৰ সৈতে। কোচবিহাৰৰ প্ৰাক্তন মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণ বাহাদুৰে ফুকনক অতি মৰম কৰাৰ উপৰি ৰাজ চিকাৰলৈ আমন্ত্ৰণ জনোৱা কথা গোপীনাথ বৰদলৈদেৱে ফুকনৰ জীৱনীত উল্লেখ কৰিছে। তৰুণৰাম ফুকনৰ দুঃসাহসিকতা, উপস্থিত বুদ্ধি আৰু চিকাৰ সম্পৰ্কীয় বহুতো মনোৰম কাহিনী আছে। এইবোৰৰ পৰাই ফুকনৰ মনত কিমান শক্তি আছিল তাক বুজিব পাৰি। ফুকনদেৱক এবাৰ ইংৰাজ চাহাব এজনৰ সৈতে কোচবিহাৰ চিকাৰলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। চিকাৰ কৰিবলৈ বুলি যেতিয়া ঠাইত উপস্থিত হ'ল তেওঁলোকে দেখিলে এটা প্ৰকাণ্ডভাগে তেওঁলোকৰ ফালে চোচাল হৈছে। লগে লগে ফুকনে বাঘটোৰ গাত গুলী মাৰিলে। একে সময়তে চাহাবজনেও বাঘটোৰ গালৈ বুলি লক্ষ্য কৰি গুলী এৰিলে। কিছু সময় পিছতে বাঘটো মাটিত বাগৰি পৰে আৰু মৃত্যু হয়। চিকাৰৰ নিয়ম অনুসৰি এই বাঘটো কাৰ ভাগত পৰিব ৰজা বাহাদুৰে সিদ্ধান্ত দিবলৈ আগবাঢ়িলত দুয়োজনাই বাঘটো হত্যা কৰা বুলি দাবী তুলিলে। ৰজাই বাঘটো ভালকৈ
চাই মেলি ফুকনে বাঘটো মৰা বুলি ঘোষণা কৰিলে। কিয় ফুকনে বাঘটো মাৰিছে সেই কথা ৰজাই কাৰণ সহকাৰে বুজাই দিলে। ফুকনৰ দুঃসাহসিকতাৰ পৰিচয় আন এটা ঘটনাৰ পৰা পোৱা যায়। তেওঁৰ বৰ ককায়েক নবীনৰাম ফুকন বৰ ভাল চিকাৰী আছিল। নবীনৰাম ফুকন তেতিয়া নগাঁৱৰ চিৰস্তাদাৰ। ফুকনে তেওঁক নজনোৱাকৈ মনে মনে নবীন চন্দ্ৰ হাজৰিকাৰ হাতীত উঠি বাৰিষা সময়ত চিকাৰলৈ গ'ল। হাবিদৰাৰ কাষৰ পানীৰে নামি যাওঁতে হঠাৎ ঢেকীয়াপতীয়া বাঘৰ পোৱালি এটা দেখি গুলীয়াই মাৰিলে, কিন্তু কাষতে থকা মাকজনীক নেদেখিলে। মৰা পোৱালিটো আনিবলৈ হাতী আগবঢ়াই দিব খোজোতেই বাঘিনীজনীয়ে প্ৰচণ্ড গতিত ফুকনলৈ বুলি চোঁচা মাৰি আহিল। হাতীৰ আগত মাউতটো বহি থকা বাবে তেওঁ গুলীয়াবলৈ অসুবিধা পাই পিছৰ পৰা বাওঁ হাতেৰে গুলীয়াই বাঘিনীজনীক বশ কৰিলে। এনে দুঃসাহসৰ বাবে পিছত ককায়েক নবীন ফুকনৰ পৰা গালি শুনিবলগীয়াও হৈছিল। উপস্থিত বুদ্ধিটো ফুকন আছিল তীখৰ। বিপদৰ সময়ত ফুকনে কেইবাটাও দুৰ্ঘটনাৰ পৰা মানুহক উদ্ধাৰ কৰিছে। 1918 চনৰ এপ্ৰিল মাহ ৰায়বাহাদুৰ শ্ৰীযুত মহেন্দ্ৰ মোহন লাহিৰী, যোগেন্দ্ৰ বৰুৱা আদি আছামীৰ হৈ শ্ৰী ফুকন, গৌৰীকান্ত তালুকদাৰ আৰু কালীচৰণ সেনকে আদি কৰি প্ৰায় 200 গৰাকী ছাত্ৰী জাহাজেৰে তেজপুৰ অভিমুখে গৈ আছে। হঠাৎ ৰাতি 12-1 বজাত প্ৰচণ্ড ধুমুহা আহিল। সেই ধুমুহাত প্ৰফা নামৰ জাহাজ এখনো ডুবিল। ফুকনহঁত থকা জাহাজখনৰো ডুবু অৱস্থা। ধুমুহাৰ প্ৰবল ঢৌৱে জাহাজখনক ইফালৰ পৰা সিফাললৈ নিব ধৰিলে। জাহাজখন বেছি বিপদৰ সন্মুখীন হ'ল এইবাবে যে জাহাজখন যিফালে যায় মানুহবোৰ সেইফালে যাবলৈ ধৰিলে। আনহাতে জাহাজৰ চালকে নদীৰ মাজতে লংগৰ কৰিবলৈ ওলাল। ফুকনে লংগৰ কৰিবলৈ মানা কৰাত চালকে নুশুনিলে। তেতিয়া পিষ্টলেৰে গুলী কৰিম বুলি ভয় দেখুৱাই লংগৰ কৰিব নিদিলে আৰু যাত্ৰীবোৰকো ভয় দেখুৱাই জাহাজখন মাজলৈ লৈ আহিল আৰু বতাহৰ বিপৰীতে জাহাজ চলাবলৈ হুকুম দিলে। এনেদৰে জাহাজ গৈ পাৰত লাগিল আৰু গোটেই যাত্ৰীৰ জীৱন ৰক্ষা পৰিল। পিছলৈ এইজন চিকাৰী, দুঃসাহসী আৰু বিলাতী আদব কায়দাৰে চলা উকিল তৰুণৰাম ফুকন পৰিৱৰ্তন হৈ এজন প্ৰকৃত স্বাধীনতা সংগ্ৰামী হৈ পৰে। আবেদন নিবেদনৰ দ্বাৰা অভাৱ অভিযোগ পূৰণ নহয় বুলি বিশ্বাস কৰি ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ ডেকা শক্তিৰ নিচিনাকৈ তৰুণ ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়েও দাবী কৰিবলৈ ধৰিলে স্বৰাজ আমাৰ জন্মস্বত্ব। এই প্ৰেৰণা যাতে অটুট থাকে তাৰ বাবে তেওঁলোকৰ লগত দেহেকেহে লাগি গ'ল চন্দ্ৰনাথ শৰ্মা। অসমতো নৱজাগৰণৰ বাবে অসম এছ'চিয়েশ্যনৰ কাম আৰম্ভ কৰে আৰু 1918 চনত বৰপেটা অধিৱেশনত তৰুণৰাম ফুকন অধিৱেশনৰ সভাপতি নিৰ্বাচিত হয়। চাওঁতে চাওঁতে ভাৰতবৰ্ষৰ অইন ঠাইৰ দৰে অসমতো অসহযোগ আন্দোলন তীব্ৰ গতিত আৰম্ভ হ'ল। ইতিমধ্যে তৰুণৰাম ফুকনে গুৱাহাটীৰ আৰ্ল কলেজৰ পৰিচালনা সমিতিৰ সদস্যপদ বাদ দিলে আৰু তাৰ পিছত নবীন চন্দ্ৰ বৰদলৈহঁতে বোম্বাইৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভালৈ গ'ল। তাত মহাত্মা গান্ধীক লগ পাই অহাৰ পিছত ফুকনৰ আৰু পৰিৱৰ্তন হ'ল। আগষ্ট মাহত মহাত্মা গান্ধী, মৌলানা মহম্মদ আলী চাহাব আদি প্ৰখ্যাত নেতাসকল অসমলৈ আহি ফুকনৰ ঘৰতো আলহী হ'ল। ফুকনৰ ঘৰ মানুহেৰে সেই দুদিন ঠাহ খাই পৰিল। তাতেই ৰাজহুৱা সভা হ'ল আৰু বিলাতী বস্ত্ৰসমূহ পোৰা হ'ল। ফুকনৰ ঘৰত থকা কেইবা হাজাৰ টকাৰ দামী বিলাতী কাপোৰ জুইত জাপি দিয়া হ'ল। আনহাতে ফুকনৰ ঘৰত হোৱা ৰাজহুৱা সভাত উৰ্দু আৰু হিন্দুস্তানী ভাষাত বক্তৃতা দিয়া মৌলানা মহম্মদ আলীৰ বক্তৃতা সুন্দৰকৈ অসমীয়াত ফুকনেই অনুবাদ কৰি গ'ল। তেওঁৰ ভাষাত কিমান দখল ইয়াৰ পৰাই বুজিব পাৰি। মহাত্মা গান্ধী অসমৰ পৰা উভতি যোৱাৰ পিছত তৰুণৰাম ফুকনে বিশেষকৈ কামৰূপ আৰু গোৱালপাৰাৰ গাঁৱে গাঁৱে খোজ কাঢ়ি ৰাইজক স্বাধীনতা আন্দোলনৰ কথা বুজাই ফুৰিছিল। এইদৰে ঘূৰি ফুৰোতে ব্ৰিটিছে ফুকন ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি 108 ধাৰা মতে বিদ্ৰোহী বক্তৃতাৰ দ্বাৰা অশান্তি বিয়পাই তোলা বুলি অভিযুক্ত কৰে। ইয়াৰ পিছত চৰকাৰে ফুকনক জামিনত এৰি দিম বুলি ক'লে, যদিহে ফুকনে প্ৰচাৰ কাৰ্য বন্ধ কৰোঁ বুলি লিখি দিয়ে। ফুকনে তেনে নকৰাত তেওঁক এবছৰ সশ্ৰম কাৰাদণ্ড দিলে। এইদৰে স্বৰাজৰ বাবে তেওঁ কেইবাবাৰো জেল খাটে আৰু জেলত স্বাস্থ্য ভাগি পৰে। অৱশ্যে তেওঁৰ মনটো ভাগি পৰা নাছিল।
সুনিপুণ চিকাৰী আইনজ্ঞ ৰাজনীতিবিদ তৰুণৰাম ফুকনে অসমীয়া সাহিত্যলৈও যথেষ্ট অৱদান আগবঢ়াইছে। আই মোৰ অসম নিচলি অসম বুলি সুন্দৰ গীত এটা ফুকনে লিখিছিল। তেওঁৰ কবিতাৰ পুথি স্তুতিমালা, যৌন বিষয়ক পুথি, যৌনতত্ত্ব, চিকাৰৰ ওপৰত চিকাৰ কাহিনী আদিৰ উপৰিও আবাহন, য়ং ইণ্ডিয়া আদি কাকতত বিভিন্ন বিষয়ত প্ৰবন্ধ পাতি লিখিছিল। 1939 চনৰ 28 জুলাই ফুকনৰ সামান্য জ্বৰ, কিন্তু কি হ'ব, সেই দুদিনীয়া জ্বৰতে অসমবাসীৰ অতি মৰমৰ সিংহ পুৰুষ তৰুণৰাম ফুকনে 63 বছৰ বয়সত সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে। স্কুল, কলেজ, অফিচ সকলো বন্ধ হ'ল। জনতাৰ মাজত কান্দোনৰ ৰোল উঠিল আৰু দেশৰ অপূৰণীয় ক্ষতি হ'ল। ফুকন আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ কামে তেওঁক আমাৰ মাজত অমৰ কৰি ৰাখিছে। ফুকন আমাৰ মহান নেতা। এই ৰচনাখন সংগ্ৰহ কৰা হৈছে লেখক ঋষিকেশ গোস্বামীৰ আমাৰ দেশৰ মহান নেতা কিতাপখনৰ পৰা।